স্বাধীনতা পোৱা এতিয়া 78 বছৰ হৈ গ'ল 78 ইয়াৰ্স কেতিয়াবা কংগ্ৰেছক ভোট দিলো কেতিয়াবা জনতা দলক ভোট দিলো কেতিয়াবা এজেপিক দিলো সিপিআইক দিলো সিপিএমক দিলো এবাৰ বিজেপিক দিলো বিজেপিয়ে 10 বছৰ খাব কিন্তু কাৰো দ্বাৰা অসমৰ মানুহৰ দুখীয়া মানুহৰ প্ৰকৃত গাঁৱৰ অঞ্চলৰ মানুহৰ প্ৰকৃত কামবিলাক কাৰো পৰা ভোট কোনেও কৰি নিদিয়ে আৰু অসমীয়া মানুহে সেইবিলাক কথা নেভাবুৱে অকল খালি এমএলএ মিনিষ্টাৰ গিটা আহিলে মোক কিবা এটা দিয়ক বুলি কৈ যোৱাৰ বাহিৰে আমাৰ কোনো ৰাজনৈতিকভাৱে চিন্তা চৰ্চা নাই এতিয়াও অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতে পথাৰত পানী পাবৰ কাৰণে ইয়াতকে আৰু লাজ লগা ঘটনা পৃথিৱীত ক'ৰবাত আছে নেকি কোনোবা জাতিয়ে আজিৰ দিনটোত পৃথিৱীত ভেকুলী বিয়া পাতিলে বৰষুণ হয় বুলি বিশ্বাস কৰে নেকি আমি কৰোঁ কাৰণ আমাৰ হাতত একো নাই আমাৰ ডিগবৈৰ পৰা ডাঙৰ পাইপলাইন লগাই অসমৰ মাজেদি নি বিহাৰত তেল পোৱাই দিলেগে ওচৰতে ব্ৰহ্মপুত্ৰ আৰু দিখৌ আছে দিখৌৰ পৰা সৰু পাইপ এডাল লগায়ো আমাৰ পথাৰডৰাত একটো পালো পানী পানীকণ যদি কৰিবহেঁতেন এডৰা পথাৰত 3বাৰ খেতি কৰিলোহেঁতেন এবিঘা মাটি 3 বিঘা হ'লহেঁতেন এজন মানুহৰ যদি 10 বিঘা মাটি থাকে 30 বিঘা মাটি হ'লহেঁতেন আৰু তেতিয়া মোৰ দেউতাই মোৰ মায়ে 250 টকাৰ বৃদ্ধ পেঞ্চন আঁচনিৰ কাৰণে ভকুলিয়াই ফুৰিব নালাগিলেহেঁতেন অসমৰ মহিলাবিলাকৰ সপোনে হৈ পৰিছে যে অৰুণোদয় এটা যেনে তেনে লগাব গিৰিয়েকে হাজিৰা কৰি আহি হ'লেও দমদমনি বুলি দিয়ে মোৰ টকাতে তই চলি আছে 300 টকা এটা পাই হাজিৰা কৰি 50 টকা মদে খাই আহে 200 টকা আনি কয় যে তহঁতি কি কৰিছ তহঁতি যিয়ে নহ'ব লাগিলে আৰু পাতৰহে তই সদায় এই পৰিস্থিতিত মহিলাসকলে থাকিবলগীয়া হৈছে আৰু সেইকাৰণে মহিলাসকলৰ কাৰণে এতিয়া 1250 টকাটোৱে অতি ডাঙৰ টকাত পৰিণত হৈছে অথচ 1250 টকাৰে আমেৰিকাত মাত্ৰ 2 কেজি চাউল কিনিব পাৰি সেইদিনা মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে খোলা হোটেলখনত চাহ খাবলৈ গৈছিলো মেকডোনাল্ড বুলি কয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেলখন সেইখনৰ ব্ৰাঞ্চ এটা ইয়াত খুলিছে হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভৰ টিভিটোৰ তলতে মই চাবলৈ গৈ থাকোঁ সিহঁতে কি কৰিছে চাবলৈ যাওঁ সেইদিনা মই চাবলৈ গৈ হোটেলখনত গৈ খালো মই চাহ নাখাওঁ কফিও নাখাওঁ অকল কফি একাপ খালো ঠাণ্ডা কফি আৰু লগত সৰুকে কেকৰ নিচিনা কিবা এটা ইমান চিনি নাপাওঁ মিঠাইবিলাক বহুত দামী ধুনীয়াই লাগিলে মই খাই ভালেই লাগিলে সেইটো খাইছো মোৰ বিল হৈছে 1350 টকা মোৰ একাপ কফিৰ দাম তাৰমানে প্ৰায় 900 কিমান টকা হৈছে তেওঁলোকৰ একাপ কফি খাওঁতে খৰচ হয় 1000 টকা আমাক এমাহ চলিবলৈ দিছে 1250 টকা অসমীয়া মানুহ সঁচাকে যদি ধনী হ'ব লাগে অসমৰ পথাৰবিলাকত পানী লাগিব বানপানীৰ পৰা ৰক্ষা হ'ব লাগিব আৰু পানী যদি কৰি দিব পাৰে তেতিয়াহ'লে অসমৰ মানুহে 3বাৰ খেতি কৰি সঁচাসঁচিকে ধনী হোৱাৰ ৰাস্তাত আগবাঢ়ি যাব আৰু তেতিয়া মোৰ নবৈ খুৰীদৈ 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে ভকুলিয়াই ফুৰিব নালাগিলেহেঁতেন অসমীয়া জাতিটোৱে হাল এৰি শিয়াল খেদি ফুৰোঁতে বেছিভাগ সময় গুচি গৈছে তাৰমানে আচল কাম নকৰি এনে অদৰকাৰী কামত ঘূৰি ফুৰোঁতে জীৱনটো গুচি গ'ল এতিয়া চৰকাৰে আমাৰ বানপানী সমস্যাটোৰ সমাধান কৰি পথাৰত পানী যোগান কৰি বছৰত 3বাৰ খেতি কৰিব পৰাকে পথাৰখিনিৰ ব্যৱস্থা কৰিব লাগিছিলে সেইটো কামৰ কথা নকয় কয় যে মিয়াই অসমখন খালে মিয়াক যদি আমি খেদি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমীয়া মানুহ পুৰা সেইটো কয় হাল এৰি শিয়াল খেদাৰ 250 টকা বা 1250 টকাৰ কাৰণে সাম্ৰাও কাঢ়ি থাকিম নে আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে আমি কিবা ব্যৱস্থা ল'ম হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে যিখন স্কুল খুলিছে সেইখনৰ নাম বাইণ্ডা ইণ্টাৰনেশ্যনেল স্কুল মোৰ মানুহজনীয়ে কলেজত টিচাৰ কৰে মই এমএলএ কৰোঁ মোৰ ল'ৰাও পঢ়াব নোৱাৰিম ইমান ফিজ কিন্তু আমাৰ যিখন এলপি স্কুল সেই এলপি স্কুলখন চাওঁ এনেকে এটা হলতে 5টা একেলগতে ক্লাছ এইডোখৰত নেওতা গাইছে এইডোখৰত সাহিত্য কবিতা মুখস্থ কৰি আছে এইডোখৰত অংক কৰি আছে এইডোখৰত ছবি আঁকি আছে 5টা ক্লাছ মাষ্টৰ এজন বা দুজন গোহালি গৰুৰ নিচিনাকে বজাৰৰ নিচিনাকে এজন মানুহে 5টা ক্লাছ কেনেকে চলাব এলপি স্কুলৰ এখন স্কুল আছে নেকি যিখন স্কুলত এটা ক্লাছৰ কাৰণে এটা ৰুম এটা ক্লাছৰ কাৰণে এজন শিক্ষক আৰু শিক্ষকজনক প্ৰত্যেক গৰম বন্ধত ধুনীয়াকে ট্ৰেইনিং দি আনিছে দিল্লীত যে তেওঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিয়ে কোনোবাজন শিক্ষক মদ খাই স্কুললৈকে নাই কোনোবাজন এনেকে লেটেং পেটেংকেও আহে ইংৰাজী আজিকালি চবতে পঢ়াব লাগে কোনোবাজন ইংৰাজী পঢ়াব পৰা মানুহেই নাই বিজ্ঞানৰ টিচাৰো নাই এনেকে স্কুল পঢ়ি আছে মোৰ ল'ৰাই আপোনালোকৰ ল'ৰাই 2 বছৰ হৈ যোৱাৰ লগে লগে মোবাইলটো খুলি লৈ আমেৰিকা চাই থাকে আমেৰিকা ইংলেণ্ড চাই থাকে ইংলেণ্ড আৰু যিখন অংগনবাদী কেন্দ্ৰলৈ যায় সেইখনত পানী পৰে আৰু তলত বহিব নোৱাৰে বহিব নেকি সেই ল'ৰাই মানুহে চবে কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা বিৰাট একদম দক্ষ মন্ত্ৰী তেওঁ 12 বছৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলে 15 বছৰ শিক্ষা বিভাগৰ মন্ত্ৰী আছিলে পানী নপৰা কেইখন স্কুল আছে মোৰ শিৱসাগৰত 187খন স্কুলত পানী পৰে মই এতিয়া এমএলএ খন দি নামঘৰত দিম নে স্কুলত দিম এনেকে টেনশ্যনত 50-60খন মান বনালো এতিয়ালৈকে পানী নপৰা কৰিছো গোটেই স্কুলতে পানী পৰে ক'ত আমাৰ ল'ৰা ছোৱালী ভাল হ'ব সিহঁতৰ ল'ৰা ছোৱালী বহেগে ক'ত
আৰু আমাৰ ল'ৰা ছোৱালী পঢ়ে ক'ত? এতিয়া কেনেকে কম্পিটিশ্যন কৰিব সিহঁতৰ ল'ৰাৰ লগত আমাৰ? হিমন্ত বিশ্ব শৰ্মাহঁতে বা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পাৰ্টীবিলাকে কয় যে যদিহে অসমীয়া মানুহক আমি কাম দিব লাগে তেতিয়াহ'লে ইণ্ডাষ্ট্ৰী বনাব লাগিব। তেওঁলোকে ইণ্ডাষ্ট্ৰী বনাইছে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। মই এবাৰ বিধানসভাত সুধিছিলো যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে টাটা কোম্পানীক আপোনালোকে মাটি কিমান দিলে? বোলে 700 বিঘা। মই সুধিলো কিমান দামত দিলে? বোলে এবিঘা মাটি 1 টকাত দিছো। বিনামূলীয়াকে 700 বিঘা মাটি দিছে। এই যে কাগজ কলৰ মাটিখিনি এবিঘা মাটিৰ দাম তাত 10 কোটি টকা হ'ব, দিছে 1 টকাতে ফ্ৰী কোম্পানী। 2 নম্বৰ মই সুধিলো যে সেই ইণ্ডাষ্ট্ৰীটোত কিমান টকা খৰচ হ'ব? ক'লে 25,000 কোটি টকা খৰচ হ'ব। মই ক'লো এইটো টাটা কোম্পানীয়ে খৰচ কৰিব নে আমাৰ চৰকাৰে দিব? ক'লে যে কেন্দ্ৰীয় চৰকাৰে 15,000 কোটি টকা দিব, অসম চৰকাৰে 5,000 কোটি টকা দিব, 20,000 কোটি টকা চৰকাৰৰ পৰা দিব আৰু অকল 5,000 কোটি টকাকে টাটা কোম্পানীয়ে খৰচ কৰিব। মালিক কোন? টাটা। মই ক'লো কি হ'ব তাৰ পৰা? কৈছে তাতে চাকৰি পাব। কি চাকৰি পাব? লেবাৰৰ চাকৰি কেইটামান পাব। তাতকে যদি এই 20,000 কোটি টকাটো মোৰ হাতত পৰিলেহেঁতেন, এনেকুৱা এটা ঘৰত মই এটা সৰু ইণ্ডাষ্ট্ৰী বহুৱালোহেঁতেন। কঁঠাল গছত কোনেও সাৰ নিদিয়ে, কিন্তু আমি যি বেবী ফুড খাই আছো চেৰেলে, সেইবিলাকৰ ঘেঁহুত পুৰা সাৰ দিয়ে, য'ত সাৰ কোনোদিন নিদিয়ে, মাৰ গাখীৰ আৰু ভীমকল, তাৰ বাহিৰে একো খোৱা নাছিলো। সেই ভীমকলৰ পৰা যদি বেবী ফুড বনাই আমেৰিকাৰ বেবী ফুডৰ ইণ্ডাষ্ট্ৰী দখল কৰিব নোৱাৰো, তেতিয়াহ'লে অসমীয়া হোৱাৰ অৰ্থ কি আছে? পুৰুষবিলাকক ভীমকলটো কটালোহেঁতেন, মহিলাবিলাকক ভীমকলটো চেলাবলৈ দিলোহেঁতেন, ৰ'দত দিবলৈ দিলোহেঁতেন, তাৰ পৰা মই ইয়াত মেচিন বহুৱাই চেৰেলেকৰ ইণ্ডাষ্ট্ৰী বহুৱালোহেঁতেন। এইবিলাক কাম কৰিবৰ কাৰণে আমাৰ লিডাৰবিলাকৰ মূৰত চিন্তাও অহা নাই আৰু সিহঁতে তেনেকে নাভাবেও বাৰম্বাৰ কৈ থকাৰ পাছত সেইদিনা বিধানসভাত মুখ্যমন্ত্ৰী কৈছে, এই অখিলে বেছি চিঞৰ বাখৰ কৰি আছে, মই পথাৰবিলাকত অলপ পানী যোগান দিবৰ কাৰণে অলপ পইচা দিম। এইটো চিন্তাই নাই এইবিলাক। সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, যদি সঁচাকে অসমীয়া জাতি ধনী হ'ব লাগে, চিন্তা কৰিব আৰম্ভ কৰিব লাগিব। অকল লিডাৰকেইটাই ভাষণ দি যাব আৰু অকল শুনি হাত চেপৰি মাৰি থাকিম আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত চেল্ফি তুলি থাকিম, এইটোত ৰিজাল্ট নাহিব। এই নতুন এখন গঢ়িবৰ কাৰণে আমি সকলোৱে সেইকাৰণে চিন্তা কৰিব লাগিব। সদায় আৰু ভোট দি আছো, 78 বছৰ ভোট দি আপোনালোকৰ যে আমনি লগা নাই? ভোট আহিলে একদম নাচি গাগি কয়, একদম উৎপাত হ'ব নোৱাৰে। মই সেইকাৰণে এইবাৰ কিন্তু এটা সিদ্ধান্ত লৈ ঘূৰি ফুৰিছো। আপোনালোকে মোক এজনক জিকাইছিলে, এজনক জিকাই মই বিধানসভাত যিমান পাৰো চিঞৰ বাখৰ কৰিছো আৰু সমষ্টিটোৰ যিখিনি পাৰো মই কাম কৰিবলৈ চেষ্টা কৰিছো। এইবাৰ মই 15-20 জন মান MLA জিকাব খুজিছো অসমত ৰাইজৰ দল। যদি জিকাব পাৰো, চৰকাৰ আমাক নোহোৱাকে কোনেও কৰিব নোৱাৰিব 20 জন MLA থাকিলে। যদি আমি জিকাব পাৰো, অসমৰ পথাৰত যদি পানী যোগান নিদিয়ে, চৰকাৰ যাৰে নহওক লাগিলে কংগ্ৰেছৰ লগতে চাগে কৰিম যে চৰকাৰ ভাঙি দিম, দৰকাৰ পথাৰত পানী দে। এনেই 78 বছৰ কাল কটাই এনেকে দিলে নহয়। অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী খোলা ভাই, আহা আমি চবে মিলি ইণ্ডাষ্ট্ৰী খোলো আৰু প্ৰত্যেকজন পুৰুষ আৰু প্ৰত্যেকগৰাকী মহিলাক কাম দিওঁ। 30,000 টকাৰ দৰমহা পাব লাগিব, এদিনত মিনিমাম টকা 1,000 পাব লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো, একদম হাত জোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে অকণমান কথাবিলাক ভাবক, ল'ৰা ছোৱালীবিলাকক ভবাওক আৰু অসমখন নতুনকে বনাবৰ কাৰণে চবেই চেষ্টা কৰক।